হেল্ল' এভৰিৱান। আজি ৰাতিপুৱা ব্ৰেকফাষ্ট এটা বনালোঁ। মই ভাবোঁ এইটো হেল্ডি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আলু দুটা লৈ মই বাকলিখিনি আঁতৰাই তাক কাটিলোঁ আৰু চচপেন এটাত পানী গৰম হ'বলৈ দি তাতে নিমখ হালধি অকণমান আৰু অকণমান তেল দি পিনি আলুখিনি অকণমান সিজাবলৈ থৈছোঁ। দেন আলুখিনি সিজি হোৱাৰ পিছত উলিয়ালোঁ বাচন এটাত। দেন মই কি কৰিলোঁ, সেই যিখিনি পানী আছিলে গৰম পানী তাতে মই আন্দা দুটা বইল কৰিবৰ কাৰণে থৈ দিলোঁ। দেন মই সেই বইল হোৱা আলুখিনি কি কৰিলোঁ, পেন এটাত অকণমান তেল গৰম কৰি সেই আলুখিনিক মই তাতে অকণমান ফ্ৰাই হ'বলৈ থ'লোঁ। মানে যে সামান্য পৰিমাণৰ তেল, যাতে মানে আপোনাৰ আলুখিনি তাতে লাগি নধৰে সেইটো কাৰণে দিছোঁ। আপোনালোকে ঘি ইউজ কৰিব পাৰে বা আপোনালোকে অলিভ অইল অকণমান স্প্ৰে কৰিও এইখিনি কৰিব পাৰে। আৰু আলুখিনি গৰম টাৱাত দি লৈ তাৰ যোনটো ৱাটাৰী যোনটো ভাত থাকে ন বইল আলু, সেইটো নাইকিয়া কৰিবৰ কাৰণে অকণমান দিছোঁ। আৰু এইখিনি ফ্ৰাই হৈ থাকোঁতে মই কি কৰিছোঁ, নিমখটোতো আপুনি দিব নালাগে, অলৰেডি বইল কৰোঁতে দিছোঁ। চ' লগতে মই কি কৰিলোঁ, অকণমান চিলি ফ্লেক্স আৰু আপোনাৰ ব্লেক পেপাৰ অকণমান ওপৰতে দি পেলাই ধুনীয়াকৈ মিক্স কৰি আৰু অকণমান গৰম কৰিছোঁ ইয়াত। ঠিক আছে, আপোনালোকে এইটো অপশ্যনেল, আপোনালোকে এভইডো কৰিব পাৰে। যদি কোনোবাই জ্বলা খাব নোৱাৰে দেন আপুনি এভইড কৰিব পাৰে, বাট আপুনি কৰি চাব পাৰে। ইট বিকামছ টেষ্টিও হয় আৰু আপোনাক অলপমান জ্বলা লাগেও, ৰাইট? অকণমান পৰ্চন আমাক লাগেহে ডাইটত। চ' নেক্সট আমাৰ ডিমখিনি এইখিনি ফ্ৰাই হৈ গ'ল। চ' আমি ডিম বইল হ'ব দিলোঁ। চ' বইল ডিমখিনিক আমি কি কৰিলোঁ, বাকলিখিনি আঁতৰাই আমি আৰু আলু বইলখিনি থালি এটাত আমি ট্ৰান্সফাৰ কৰিলোঁ আৰু এনজয় কৰিলোঁ। খুব ভাল লাগিলে, আপোনালোকে কৰি জনাবচোন।